Students, আমি আগৰ ভিডিঅ'টোত ভেক্টৰ এলজেব্ৰা ইন্ট্ৰডাকশ্যন পাৰ্ট পঢ়িলোঁ অৰ্থাৎ বেছিক কনচেপ্ট অফ ভেক্টৰ্ছ এণ্ড টাইপছ অফ ভেক্টৰ বিষয়ে আলোচনা কৰিলোঁ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ পজিশ্যন ভেক্টৰ। পজিশ্যন ভেক্টৰ হৈছে এটা গিভেন পইণ্টৰ লগত জড়িত এটা ভেক্টৰ। তাৰ মানে আমি একৰ্ডিং টু আৱাৰ ডেফিনেশ্যন অফ টেক্সট বুক, position vector of a given point is a vector whose initial point is origin and a terminal point is that given point. অৰ্থাৎ position vector এটা given pointer কাৰণে এটা vector যাৰ অৰ্থাৎ যিটো ভেক্টৰৰ ইনিচিয়েল পইণ্ট অৰ্থাৎ সেই ভেক্টৰটো ক'ৰ পৰা ষ্টাৰ্ট হ'ব অৰিজিনৰ পৰা এণ্ড টাৰ্মিনেল পইণ্ট ইজ ডেট গিভেন পইণ্ট অৰ্থাৎ অৰিজিনৰ পৰা আৰম্ভ হৈ সেই প্ৰদত্ত গিভেন পইণ্টটোত শেষ হোৱা ভেক্টৰটোৱেই কি হ'ব আমাৰ পইণ্ট বিন্দুটোৰ পইণ্টটোৰ পজিশ্যন ভেক্টৰ। এই কথাটো আমি এটা ডায়েগ্ৰামৰ সহায়ত ইজিলি আমি ধৰিব পাৰিম। এইটো মই 3 ডাইমেনশ্যনেল স্পেচ আঁকিলোঁ য'ত আমাৰ XYZ এক্সিছ আছে। আমাৰ এই 3 ডাইমেনশ্যনেল স্পেচতে এটা পইণ্ট P ল'লোঁ যাৰ কোঅৰ্ডিনেট x, y, z আৰু এইটো হৈছে আমাৰ অৰিজিন। এতিয়া P পইণ্টটোৰ পজিশ্যন উইথ ৰেচপেক্ট টু অৰিজিন অৰ্থাৎ B বিন্দুৰ স্থানটো অৰিজিনৰ সাপেক্ষে আমি বুজাবলৈ কি কৰিম Oৰ পৰা P লৈ এটা আমি ভেক্টৰ ড্ৰ কৰিলোঁ। অৰ্থাৎ সেই ভেক্টৰটো আমাৰ Oৰ পৰা ষ্টাৰ্ট হৈ P বিন্দুত ষ্টপ হৈছে শেষ হৈছে। ডেট মিনছ OP ভেক্টৰৰ ইনিচিয়েল পইণ্ট অৰিজিন আৰু টাৰ্মিনেল পইণ্ট আমাৰ P পইণ্টটো। তাৰ মানে আমি ইয়াত ক'ব পাৰিম যে এই OP ভেক্টৰটো কি হৈছে P বিন্দুৰ পজিশ্যন ভেক্টৰ উইথ ৰেচপেক্ট টু অৰিজিন অৰ্থাৎ অৰিজিনৰ সাপেক্ষে P বিন্দুৰ পজিশ্যনটো আমি এই OP ভেক্টৰৰ দ্বাৰা চিহ্নিত কৰিছোঁ। ইয়াত OP ভেক্টৰটো যদি আমি R ভেক্টৰ বুলি ধৰি লওঁ তেতিয়াহ'লে আমি লিখিব পাৰিম যে পজিশ্যন ভেক্টৰ অফ পইণ্ট P whose coordinate x, y, z is OP ভেক্টৰ and ইয়াত আকৌ আমি আৰু কি নামৰ দ্বাৰা চিহ্নিত কৰিছোঁ R ভেক্টৰ। এতিয়া আমি এই OP ভেক্টৰৰ মেগনিচিউডটো আমি উলিয়াব পাৰিম। কেনেকৈ উলিয়াব পাৰিম মন কৰা মেগনিচিউড অফ OP ভেক্টৰ। ইয়াত OP ভেক্টৰৰ মেগনিচিউড ওলোৱাৰ অৰ্থটো হৈছে আমি পইণ্ট O আৰু Pৰ ডিষ্টেঞ্চটো আমি উলিয়াব লাগে। ডেট মিনছ বাই ইউজিং ডিষ্টেঞ্চ ফৰ্মুলা উই কেন ফাইণ্ড মেগনিচিউড অফ OP ভেক্টৰ। চ' আমি ডিষ্টেঞ্চ ফৰ্মুলা ইউজ কৰিলে কি হ'ব ইয়াত এতিয়া অৰিজিনৰ কোঅৰ্ডিনেটটো হ'ব 0, 0, 0। এতিয়া ডিষ্টেঞ্চ ফৰ্মুলাটো ইউজ কৰিলে আমি পাম যে √x - 0 হোল স্কুৱেৰ প্লাছ y - 0 হোল স্কুৱেৰ প্লাছ z - 0 হোল স্কুৱেৰ। ডেট মিনছ √x স্কুৱেৰ প্লাছ y স্কুৱেৰ প্লাছ z স্কুৱেৰ। তাৰ মানে আমি এই OP ভেক্টৰৰ মেগনিচিউডটো কি পালোঁ √x স্কুৱেৰ প্লাছ y স্কুৱেৰ প্লাছ z স্কুৱেৰ। এতিয়া ইয়াত আমি এই OP ভেক্টৰৰ মেগনিচিউডটো আমি এনেকৈও লিখিব পাৰোঁ যিহেতু আমি OP ভেক্টৰক R ভেক্টৰৰ দ্বাৰা চিহ্নিত কৰিছোঁ গতিকে মেগনিচিউডটো আমি লিখিব পাৰোঁ চিম্পলি R। R মিনছ এই OP ভেক্টৰ অৰ্থাৎ R ভেক্টৰটোৰ মেগনিচিউড। এইটোৱে হৈছে আমাৰ এই P বিন্দুৰ পজিশ্যন ভেক্টৰৰ মেগনিচিউড। ইয়াত ফৰ এক্সাম্পল তোমালোকক এটা পইণ্ট দিয়া আছে ধৰি ল'লা A পইণ্ট। A পইণ্টটোৰ কোঅৰ্ডিনেট দিয়া আছে -2, 1, 2। এতিয়া আমি এই A পইণ্টৰ পজিশ্যন ভেক্টৰটোৰ মেগনিচিউড উলিয়াব লাগে। চ' ইয়াত মেগনিচিউড কি হ'ব মেগনিচিউড অফ OA ভেক্টৰ। ইয়াত মন কৰিবা আমি কোনো এটা পইণ্টৰ পজিশ্যন ভেক্টৰটো উইথ ৰেচপেক্ট টু অৰিজিনত সাপেক্ষে আমি লওঁ। গতিকে ইয়াত আমাৰ A পইণ্টৰ পজিশ্যন ভেক্টৰটোৰ মেগনিচিউড লাগে চ' ভেক্টৰটো হ'ব আমাৰ OA ভেক্টৰ। ইয়াত কি হ'ব আমাৰ ইয়াত আছিলে -2 হোল স্কুৱেৰ প্লাছ 1 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ। ডেট মিনছ √ পালোঁ 4 + 1 + 4 ডেট মিনছ 3। তাৰমানে আমি এই A পইণ্টৰ পজিশ্যন ভেক্টৰটোৰ মেগনিচিউড আমি পালোঁ 3। তেনেকৈয়ে ইয়াত যদি মই আৰু এটা পইণ্ট ল'লোঁ ধৰি ল'লা Q পইণ্ট।
কিউ পইণ্টৰো পজিশ্যন ভেক্টৰটো আমি কেনেকৈ বুজাম কোনটো ভেক্টৰৰ দ্বাৰা বুজাম অ' কিউ ভেক্টৰ তেনেকৈ আৰু এটা ভেক্টৰ ল'লোঁ আৰু এটা পইণ্ট লৈছোঁ মই আৰ ভেক্টৰ এই আৰ ভেক্টৰটোৰো পজিশ্যন ভেক্টৰটো হ'ব আমাৰ অ' আৰ ভেক্টৰ এনেকৈ আমি 3 ডাইমেনশ্যনেল স্পেচত থকা যিকোনো পইণ্টৰ অৰ্থাৎ যিকোনো বিন্দুৰ অৰিজিনৰ সাপেক্ষে পজিশ্যন ভেক্টৰটো আমি ল'ব পাৰিম এয়াই হৈছে আমাৰ পজিশ্যন ভেক্টৰৰ কনচেপ্টটো ইয়াৰ পাছতেই টেক্সট বুকত আৰু এটা টপিক দিছে টপিকটো হ'ল ডাইৰেকশ্যন cosines and direction ratios টপিকটো দিছে ডাইৰেকশ্যন cosines and direction ratios প্ৰথমতে আমি ডাইৰেকশ্যন কোসাইনটো কি হয় আমি হেতু চাই লম ইয়াত এতিয়া মই 3 ডাইমেনশ্যনেল এক্সিস ড্ৰ কৰিলো xy z আৰু এটো হৈছে অৰিজিন এতিয়া ইয়াত মই এটা পইণ্ট ললো p যাৰ কোঅৰ্ডিনেট x, y, z এতিয়া এই p পইণ্টৰ পজিশ্যন ভেক্টৰ অৰিজিনৰ পৰা বুজালে হি op ভেক্টৰ আৰু op ভেক্টৰৰ নাম দিলো মই r ভেক্টৰ অৰ্থাৎ op that means r ভেক্টৰে কি বুজাইছে p পইণ্টৰ পজিশ্যন ভেক্টৰ এতিয়া এই op ভেক্টৰটোৱে x এক্সিছৰ লগত আলফা এংগুল y এক্সিছৰ লগত বিটা এংগুল এণ্ড z এক্সিছৰ লগত গামা এংগুল গঠন কৰিছে বুলি মই ধৰি ললো উইথ ইন পজিটিভ ডাইৰেকশ্যন ইয়াত মন কৰিবা OP ভেক্টৰটোৱে কি হ'ল x y আৰু z এক্সিছৰ লগত ক্ৰমান্বয়ে আলফা বিটা এণ্ড গামা এংগুল ইন পজিটিভ ডাইৰেকশ্যনত ফৰ্ম কৰিছে তেতিয়া হলে আমি এই তিনিটা এংগুল অৰ্থাৎ আলফা বিটা গামাক আমি কি বুলি ক'ব পাৰো ডাইৰেকশ্যন এংগুল তাৰ মানে কিয় আমি ডাইৰেকশ্যন এংগুল বুলি ক'লো কাৰণ এই তিনিটা এংগুল এডাল ডাইৰেক্টেড লাইনে ক্ৰমান্বয়ে x y আৰু z এক্সিছৰ লগত গঠন কৰিছে এতিয়া যদি আমি এই তিনিটা এংগুলৰ কোসাইন ভ্যালু লওঁ দ্যাট মিন্স cos alpha cos beta and cos gamma তেতিয়া আমি এটা মান পাম অৰ্থাৎ সেই মানকিটা কি হ'ব এটা ৰিয়েল নাম্বাৰ হ'ব এই তিনিটা মানকে কি বুলি কৈছে ডাইৰেকশ্যন কোসাইন বুলি কৈছে ডাইৰেকশ্যন কোসাইন মন কৰিবা এই কথাটো যে আলফা বিটা গামা এইকেইটা হৈছে এডাল ডাইৰেক্টেড লাইনে x y আৰু z এক্সিছৰ লগত ক্ৰমান্বয়ে পজিটিভ ডাইৰেকশ্যনত গঠন কৰা এংগুল আৰু যদি আমি এই তিনিটা এংগুলৰ কোসাইন ভ্যালু অৰ্থাৎ cos ভ্যালু যদি লওঁ তেতিয়া সেই মানকিটা কি বুলি কৈছে ডাইৰেকশ্যন কোসাইন বুলি কয় ইয়াত এটা কথা মন কৰিবা যেতিয়া আমি সেই তিনিটা এংগুলৰ কোসাইন ভ্যালু লম তেতিয়া আমি এটা ৰিয়েল নাম্বাৰ পাম অৰ্থাৎ ডাইৰেকশ্যন কোসাইন ইজ এ ৰিয়েল নাম্বাৰ এতিয়া এই ডাইৰেকশ্যন কোসাইন তিনিটাক আমাৰ ষ্টেণ্ডাৰ্ড এটা নোটেশন দিছে cos আলফাটো আমি ল'ব পাৰিম l then m equal to cos beta and last n equal to cos gamma তাৰ মানে ডাইৰেকশ্যন কোসাইন কিটাৰ সিম্বল হৈছে l m and n আৰু হেকিটা হৈছে cos alpha cos beta আৰু cos gamma এতিয়া এটা কথা মন কৰিবা আমি ইয়াত এতিয়া এংগুল কিটা OP এই ভেক্টৰটোৱে x y আৰু z এক্সিছৰ লগত গঠন কৰিছে বুলি আমি কৈছো যদি আমাক প্ৰশ্নটো দিয়ে ধৰি ললা ফৰ x এক্সিছ এই x এক্সিছ অৰ্থাৎ এই লাইনডালৰ এই ডাইৰেক্টেড লাইনডালৰ কাৰণে যদি আমাক ডাইৰেকশ্যন কোসাইন উলিয়াবলৈ দিয়ে তেতিয়া হলে আমি এই ডাইৰেক্টেড লাইন অৰ্থাৎ OX এই ডাইৰেক্টেড লাইনডালৰ আমি অৰ্থাৎ ভেক্টৰটোৰ আমি ডাইৰেকশ্যন কোসাইন আমি কেনেকৈ পাম এতিয়া আমি প্ৰথমতে কি কৰি ল'ব লাগিব এই লাইনডালে অৰ্থাৎ এই ভেক্টৰটোৱে x এক্সিছ y এক্সিছ আৰু z এক্সিছৰ লগত কি এংগুল গঠন কৰিছে আমি প্ৰথমতে উলিয়াই ল'ব লাগিব গতিকে ফৰ x এক্সিছৰ কাৰণে আমি আলফা মিন্স
সেই লাইনডালে এক্স এক্সিছৰ লগত নিজৰে লগত কিমান ডিগ্ৰী এংগুল গঠন কৰিছে 0 ডিগ্ৰী এংগুল গঠন কৰিছে তাৰ পাছত বিটাটো হৈছিলে y এক্সিছৰ লগত এতিয়া এই ডাইৰেক্টেড লাইনডালে y অক্ষৰ লগত আমাৰ কিমান ডিগ্ৰী এংগুল লৈছে 90 ডিগ্ৰী আৰু তেনেকৈ গামা এংগুল অৰ্থাৎ z এক্সিছৰ লগত আমাৰ এই OX ডাইৰেক্টেড লাইনে কিমান ডিগ্ৰী এংগুল গঠন কৰিছে 90 ডিগ্ৰী এটো কথা মন কৰিবা যে তিনিউডাল এক্সিছ আমাৰ মিউচুৱেলি পাৰপেন্ডিকুলাৰ হৈ আছে তেতিয়া হলে আমি এই তিনিউটা এংগুলৰ যদি cos ভ্যালু লওঁ অৰ্থাৎ cos 0 ডিগ্ৰী cos 90 ডিগ্ৰী cos 90 ডিগ্ৰী এই তিনিউটাৰ মানকিটা আমি উলিয়ালে কি পাম cos 0 ডিগ্ৰী 1 cos 90 ডিগ্ৰী 0 আৰু cos 90 ডিগ্ৰী 0 তাৰ মানে x এক্সিছ অৰ্থাৎ এই OX ভেক্টৰ ডাইৰেক্টেড লাইনডালৰ আমি ডাইৰেকশন কোসাইন কি পালো 1 0 0 তেনেকৈ আমি y আৰু z এক্সিছৰ কাৰণে আমি উলিয়াব পাৰো সো চাওহা ফৰ y এক্সিছৰ কাৰণে ডাইৰেক্টেড আমাৰ ডাইৰেকশন কোসাইন কিটা আমাৰ কি হ'ব y এক্সিছৰ কাৰণে আমাৰ এংগুল কিটা কি পাম যে y এক্সিছ অৰ্থাৎ OY ডাইৰেক্টেড লাইনডালে x এক্সিছৰ লগত কিমান ডিগ্ৰী এংগুল গঠন কৰিছে 90 ডিগ্ৰী তেনেকৈ বিটা অৰ্থাৎ এই লাইনডালে y অক্ষৰ লগত অৰ্থাৎ নিজৰে লগতে কিমান ডিগ্ৰী এংগুল গঠন কৰিছে 0 ডিগ্ৰী তেনেকৈ গামা অৰ্থাৎ OY এ ডাইৰেক্টেড লাইনডালে z এক্সিছৰ লগত গঠন কৰিছে এংগুল 90 ডিগ্ৰী তাৰ মানে আমি ডাইৰেক্টেড এংগুল কিটা পাই গলো এতিয়া আমি যদি এই ডাইৰেক্টেড এংগুল কিটাৰ যদি কোসাইন ভ্যালু লওঁ দ্যাট মিন্স cos 90 ডিগ্ৰী cos 0 ডিগ্ৰী cos 90 ডিগ্ৰী ইয়াৰ মান কিটা কি হ'ব 0 cos 0 ডিগ্ৰী 1 আৰু cos 90 ডিগ্ৰী 0 তাৰ মানে আমি y এক্সিছৰ কাৰণে ডাইৰেকশন কোসাইন কিটা আমি কি পালো 0 1 আৰু 0 তেনেকৈ ফৰ z এক্সিছৰ কাৰণে ডাইৰেকশন কোসাইন কিটা আমি উলিয়ালে আমি কি পাম 0 0 1 এই z এক্সিছৰ ডাইৰেকশন কোসাইনটো তোমালোকে নিজে উলিয়াই চাবা এনেকৈ আমি এডাল ডাইৰেক্টেড লাইনৰ কোসাইন ডাইৰেকশন কোসাইনটো আমি উলিয়াব পাৰো এতিয়া আন এটা কথা চোৱা এটো মই 2 ডাইমেনশনাল আকিলো x আৰু y এক্সিছ অৰিজিন এতিয়া ইয়াত এটা বিন্দু ললো p কোঅৰ্ডিনেট x, y এতিয়া এই p বিন্দুৰ p পইণ্টৰ পজিশন ভেক্টৰ বুজাইছে আমাৰ OP ভেক্টৰে ধৰি ললো এটো r ভেক্টৰ এতিয়া p পৰা মই x এক্সিছ হলে এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰিলো দ্যাট মিন্স এটো এটা আমাৰ ৰাইট ট্ৰায়াঙ্গল হল ধৰি ললো মই এটো q অৰ্থাৎ OPQ এটা সমকোণী ত্ৰিভুজ দ্যাট মিন্স ৰাইট ট্ৰায়াঙ্গল এই OP ভেক্টৰটোৱে x এক্সিছৰ লগত আলফা এংগুল আৰু y এক্সিছৰ লগত বিটা এংগুল গঠন কৰিছে বুলি মই ধৰি ললো এতিয়া আমাৰ o পৰা q লৈ দূৰত্বটো হ'ব x আৰু q পৰা p লৈ ডিসটেন্সটো হ'ব y কাৰণ আমি p পইণ্টৰ কোঅৰ্ডিনেট লৈছিলো x, y এতিয়া ইয়াৰ পৰা আমি cos আলফাৰ ভ্যালু যদি উলিয়াও দ্যাট মিন্স আলফা এংগুলৰ সাপেক্ষে আমি উইথ ৰেসপেক্ট টু আলফা এংগুল উইল ফাইন্ড cos আলফা সো ৰেশিওটো কি আহিব আলফা এংগুলৰ সাপেক্ষে আমাৰ ৰেশিওটো আহিব বেস বাই হাইপোটেনিয়াস তেতিয়া হ'ব x ডিভাইডেড বাই এটো হল মন কৰিবা আমি ইয়াত হাইপোটেনিয়াস AOP অৰ্থাৎ আমি এই OP ভেক্টৰটোৰ ম্যাগনিটিউড লম অৰ্থাৎ OP ভেক্টৰ নিলিখি r ভেক্টৰ লিখিলেও হ'ব দ্যাট মিন্স আমি লিখিব পাৰো r ভেক্টৰ অৰ্থাৎ OP ভেক্টৰৰ ম্যাগনিটিউডটো আমি সিম্পলি r বুলি লিখিলেও হ'ব তাৰ মানে আমি ইয়াত cos আলফাৰ মান কি পালো x বাই r আৰু আমি এটা কথা পাইছিলো যে cos আলফা অৰ্থাৎ প্ৰথম ডাইৰেকশন কোসাইনটোৰ আমি সিম্বলটো চিহ্নটো আছিল l দ্যাট মিন্স l = x বাই r সিমিলাৰলি আমি যদি y এক্সিছৰ কাৰণে যদি লওঁ তেতিয়া y = হ'ব আমাৰ mr আৰু z = হ'ব nr ইয়াৰ পৰা তোমালোকে এটা x ৰ ভ্যালু উলিয়াব পাৰা দ্যাট মিন্স x = হ'ব lr
তাৰ মানে আমি ইয়াৰ পৰা আমি কি ক'ব পাৰিম যে এই যেটো p বিন্দু লৈছিলো p বিন্দুৰ স্থানাংকটো x, y x ৰ ভ্যালু পাইছিলো আমি lr আৰু y ভ্যালু পাইছো আমি mr তাৰ মানে আমি যদি 3 ডাইমেনশনাল স্পেসত যদি আকো আমি ড্ৰ কৰো to z axis এটো অৰিজিন এটো হল আমাৰ p point x, y, z এতিয়া এই p পইণ্টৰ পজিশন ভেক্টৰ op ভেক্টৰ আৰু তাক আমি নাম দিছিলো r ভেক্টৰ অৰ্থাৎ এই op ভেক্টৰটোৱে x এক্সিসৰ লগত আলফা এংগল y এক্সিসৰ লগত বিটা এংগল আৰু z এক্সিসৰ লগত গামা এংগল তেতিয়া হলে আমি এই p বিন্দুৰ স্থানাংকটো আমি xyz লৈছিলো আমি যেতিয়া cos alpha cos beta আৰু cos gamma উলিয়াও তেতিয়া আমি তাৰ পৰা মানকিটা কি পাইছিলো x ৰ ভ্যালু যে lr, mr, nr আৰু ইয়াত মন কৰিবা ইয়াত lmn হৈছে op ভেক্টৰটোৰ op পজিশন ভেক্টৰটোৰ ডাইৰেকশন কোসাইন and r is the magnitude of the position vector এই কথাটো তোমালোকে মন কৰিবা তাৰ মানে যদি আমাক এটা পজিশন ভেক্টৰৰ ডাইৰেকশন কোসাইন দিয়া থাকে আৰু সেই পজিশন ভেক্টৰটোৰ যদি ম্যাগনিটিউড দিয়া থাকে তেতিয়া আমি সেই বিন্দুটোৰ কোঅৰ্ডিনেটটো আমি উলিয়াব পাৰিম আৰু কোঅৰ্ডিনেটটো কি হ'ব lr, mr, nr এইটো এটা আমাৰ এটা নতুন ৰিজাল্ট এটা পাইছো এই ৰিজাল্টটো ইউজ কৰিও আমি কিছুমান প্ৰবলেম সলভ কৰিব পাৰিম আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ এক্সাৰসাইজ বা এক্সাম্পলত দিয়া হৈছে এতিয়া আমি আৰু এটা কথা জানো যে ইয়াত তোমালোকৰ টেক্সট বুকত আৰু এটা কথা দিছে যে যেটো ডাইৰেকশন কোসাইন তিনিটা আছিল অৰ্থাৎ এলিমেন্ট যে আছিল সেই এলিমেন্টৰ মাজত এটা ৰিলেচন আছে এতিয়া আমি চাওঁচোন আহা সেই ৰিলেচনটো কি হয় এই ডায়াগ্ৰামটোৰ পৰা আমি কি লিখিব পাৰিম যে magnitude of op vector is equal to r বুলি লিখিব পাৰিম যেহেতু আমি মই অলৰেডি আগতে কৈছিলো যে op ভেক্টৰটোৰ আমি সিম্বল r ভেক্টৰ লৈছো আৰু op ভেক্টৰটোৰ magnitude ললে আমি সিম্পলি r বুলি লিখিলো হ'ব অৰ্থাৎ r এ কি বুজাব যে op ভেক্টৰটোৰ magnitude বুজাব তাৰ মানে এতিয়া আমি লিখিব পাৰিম এই op ভেক্টৰ magnitude ইয়াকো আমি সিম্পলি লিখিব পাৰিম op means what distance between point o and p অৰ্থাৎ অৰিজিন আৰু p বিন্দুৰ আমি দূৰত্বটোৱে হ'ব আমাৰ op ভেক্টৰটোৰ ম্যাগনিটিউড সো op = r এতিয়া ইয়াত আমি op অৰ্থাৎ ডিসটেন্স ফৰ্মুলা আমি ইউজ কৰিব পাৰো ডিসটেন্স ফৰ্মুলাটো ইউজ কৰিলে হ'ব এতিয়া আমি এই কোঅৰ্ডিনেটৰ সহায়তে আমি ডিসটেন্সটো উলিয়াম সো by applying distance formula lr minus 0 whole square plus lr minus 0 whole square plus lr minus 0 whole square under root equal to r এতিয়া ইয়াত আমাৰ ক্যালকুলেট কৰিলত পাম lr square sorry ইয়াত আমাৰ কি আছিল m আৰু n এটো l নহয় m nr lr square ইয়াৰ পৰা আহিব m square r square plus n square r square equal to r ইয়াৰ পৰা আমি r square টো কমন লব পাৰো so under root r square l square plus r square m square plus n square equal to r এতিয়া ইয়াত r square square root ললত r under root l square plus m square plus n square equal to r so r cancel out that means আমি ইয়াৰ পৰা কি পালো under root l square plus m square plus n square equal to 1 এতিয়া both side আমি যদি স্কয়াৰিং কৰো তেতিয়া l square plus m square plus n square equal to হ'ব 1 এইটো এটা আমি মোস্ট ইম্পৰ্টেন্ট আমি ৰিজাল্ট এটা পালো আৰু এই ৰিলেচনটো কি হ'ব যে ৰিলেচন বিটুইন ডাইৰেকশন কোসাইন অৰ্থাৎ l m n এই তিনিটা ডাইৰেকশন কোসাইন আৰু যদি আমি তিনিটা ডাইৰেকশন কোসাইনৰ স্কয়াৰ কৰি যদি আমি সাম কৰো অৰ্থাৎ বৰ্গ কৰি যদি আমি যোগ কৰো তেতিয়া তাৰ মানটো সদায় কি হ'ব লাগিব 1 ধৰি ললা তোমাক
কোনোবা এটা বিন্দুৰ পজিশ্যন ভেক্টৰটোৰ ডাইৰেকশ্যন কোসাইন কিটা দি থোৱা আছে সেই ডাইৰেকশ্যন কোসাইন কিটাৰ বৰ্গৰ যোগফলটো কি হ'ব লাগিব সদায় 1 হ'ব লাগিব যদি 1 নহয় তেতিয়া হলে ধৰিব পাৰিবা যে সেই OP ভেক্টৰ অৰ্থাৎ পজিশ্যন ভেক্টৰটোৱে আমাৰ যিকিটা এংগুল গঠন কৰিছে সেইকিটা আমাৰ পসিবল নহয় তাৰ মানে আমি ডাইৰেকশ্যন কোসাইনৰ পৰা আমি কি বুজিব পাৰো যে ডাইৰেকশ্যন কোসাইনে এটা ভেক্টৰৰ এক্সিষ্টেন্সটো বুজায় তাৰ মানে এটা ভেক্টৰৰ এক্সিষ্টেন্স অৰ্থাৎ এক্সিট হ'বলৈ হলে কি হ'ব লাগিব যে ভেক্টৰটোৰ ডাইৰেকশ্যন কোসাইনৰ বৰ্গৰ যোগফলটো সদায় 1 হ'ব লাগিব এই ৰিজাল্টটো মোস্ট ইম্পৰ্টেন্ট এই ৰিজাল্টটো মনত ৰাখিবা এটোৱে হৈছে ডাইৰেকশ্যন কোসাইনৰ কনসেপ্ট ইয়াৰ পিছতেই তাৰ পিছৰ টপিকটো আছে ডাইৰেকশ্যন ৰেচিঅ'জ ডাইৰেকশ্যন ৰেচিঅ'জ হৈছে এনে তিনিটা নাম্বাৰ ধৰি ললো মই লেট A B C be any 3 numbers ধৰি ললো মই স্মল a b আৰু c যিকোনো তিনিটা ৰিয়েল নাম্বাৰ এতিয়া এই ৰিয়েল নাম্বাৰ তিনিটাক আমি ডাইৰেকশ্যন ৰেচিঅ'জ বুলি কম কেতিয়া ক'ব পাৰিম যদি হে এই তিনিটা নাম্বাৰে এলিমেন্ট অৰ্থাৎ ডাইৰেকশ্যন কোসাইনৰ লগত proportional থাকে অৰ্থাৎ সমানুপাতিক থাকে that means আমি mathematically এনেকৈ লিখিব পাৰিম যে L by A equal M by B equal N by C that means যদি যিকোনো তিনিটা নাম্বাৰে এলিমেন্ট অৰ্থাৎ ডাইৰেকশ্যন কোসাইনৰ লগত যদি proportional থাকে অৰ্থাৎ সমানুপাতত থাকে তেতিয়া হলে সেই তিনিটা নাম্বাৰকে কি বুলি ক'ব এই পজিশন ভেক্টৰটোৰ ডাইৰেকশ্যন ৰেচিঅ'জ বুলি ক'ব এতিয়া মন কৰিবা এলিমেন্ট যেহেতু অৰ্থাৎ ডাইৰেকশ্যন কোসাইন কিটা যেহেতু নাম্বাৰ হয় গতিকে আমি সেই নাম্বাৰ কিটাৰ লগত সমান অনুপাতত থকাকে আমি এই ABC যিকোনো আমি পাব পাৰো গতিকে ইয়াৰ ডাইৰেকশ্যন ৰেচিঅ'জ আমি ডাইৰেকশ্যন ৰেচিঅ'জৰ মান আমি বেলেগ বেলেগ ভিন ভিন ধৰণৰ পাব পাৰো ইয়াত মই ধৰি ললো এই অনুপাত কিটাৰ মানটো ধৰি ললো মই k যিকোনো আমি এটা কনস্ট্যান্ট বুলি আমি ধৰি ললো এতিয়া এটা কথা মন কৰিবা যে আমি আগৰ টপিকটোত আমি আগৰ ডাইৰেকশ্যন কোসাইনত আমি পঢ়োতে কি পাইছিলো যে এই যেটো আমি স্পেসত যেটো পইণ্ট এটা লৈছিলো p পইণ্ট যাৰ কোঅৰ্ডিনেট x, y, z আছিল তাৰ আমি কোঅৰ্ডিনেট আৰু বেলেগ ধৰণে পাইছিলো কি পাইছিলো L R M R N R ইয়াৰ পৰা আমি কেনেকৈ লিখিব পাৰিম যে x, y, z মন কৰিবা ইয়াত x, y, z হৈছে সেই পইণ্টৰ অৰ্থাৎ থ্ৰী ডাইমেনশনাল স্পেসত থকা পইণ্টৰ কোঅৰ্ডিনেট এতিয়া সেই কোঅৰ্ডিনেটটো আমি কেনেকৈ পাইছিলো যে L R M R, N R অৰ্থাৎ সেই পইণ্টৰ কোঅৰ্ডিনেটটো আমি ইন টাৰ্মছ অফ ডাইৰেকশ্যন কোসাইনত আমি লিখিছিলো এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে x equal to L R y equal to M R আৰু z equal to লিখিব পাৰো N R so which implies L by x equal to 1 by R so এই পাৰ্টটোৰ পৰা আমি লিখিব পাৰো যে M by y equal to 1 by R এটো মন কৰিবা ইয়াত আমি কি কৰিছো জাস্ট ক্ৰস মাল্টিপ্লাই কৰা হৈছে then z equal to n r পৰা আমি কি লিখিব পাৰো n by z equal to 1 by r তাৰ মানে ইয়াত কি হৈছে যে l by x m by y আৰু n by z এই তিনিটা ৰেচিঅ'ৰ মানটো কিমান 1 by r তাৰ মানে আমি ইয়াৰ পৰা এটা কথা লিখিব পাৰো যে l by x equal m by y equal n by z equal to কি হ'ব 1 by r হেতু আমি পাইছো যে এই তিনিটা অনুপাতৰ ৰেচিঅ'ৰ মান কি হৈছে 1 by r তাৰ মানে আমি ইয়াৰ পৰা কি ক'ব পাৰো যে এই যেটো আমাৰ স্পেসত যেটো পইণ্ট আছিল p পইণ্ট সেই p পইণ্টৰ স্থানাংক x y z কোঅৰ্ডিনেট কিটা সেই কোঅৰ্ডিনেট কিটাই কি হ'ব যে সেই OP ভেক্টৰটো অৰ্থাৎ সেই পইণ্টৰ
পজিশন ভেক্টৰটোৰ ডাইৰেকশ্যন ৰেচিঅ কাৰণ কিয় আমি ক'ব পাৰিম ডাইৰেকশ্যন ৰেচিঅ'জ বুলি x y z এইকেইটা এনেকুৱা তিনিটা নাম্বাৰ আমি পাইছোঁ যিকেইটাই lm n অৰ্থাৎ ডাইৰেকশ্যন কোসাইনৰ লগত সমান অনুপাতত আছে গতিকে আমি সেইফালৰ পৰা ক'ব পাৰিম যে সেই বিন্দুটোৰ কোঅৰ্ডিনেট কিটাই হ'ব আমাৰ পজিশন ভেক্টৰটোৰ ডাইৰেকশ্যন ৰেচিঅ'জ গতিকে ইয়াৰ পৰা আমি আৰু এটা ৰিজাল্ট আমি উলিয়াব পাৰোঁ যে কি উলিয়াব পাৰোঁ এই পাৰ্টটোৰ পৰা অৰ্থাৎ l/x = 1/r that means আমি ইয়াৰ পৰা লিখিব পাৰোঁ l = x/r ইয়াত এটা কথা চাবা x/r r means what magnitude of the position vector ইয়াত সেই বিন্দুটোৰ পজিশন ভেক্টৰটোৰ ম্যাগনিটিউডটো আমাৰ কি সিম্বলৰ দ্বাৰা বুজাইছিলো আমি r ৰ দ্বাৰা আৰু আমি পাইছিলো যে পজিশন ভেক্টৰটোত আমি যে পজিশন ভেক্টৰটোৰ ম্যাগনিটিউড হ'ল √x² + y² + z² that means আমি l = এটো পালো অৰ্থাৎ cos alpha = Similarly, এই দুটা পাৰ্টৰ পৰাও আমি কি পাব পাৰো যে m = y/r that means y divided by √x² + y² + z². Similarly, n = z/r that means z divided by √x² + y² + z². এনেকৈ আমি অৰ্থাৎ ইয়াত এতিয়া মন কৰিবা যে x y z আমি সেই কথাটো এই ওপৰত আমি কি অলৰেডি কৈছিলো যে x y z কি হৈছিল আমাৰ সেই পজিশন ভেক্টৰটোৰ ডাইৰেকশ্যন ৰেচিঅ'জ বুলি কৈছিল অৰ্থাৎ যদি কোনো এটা পইণ্টৰ পজিশন ভেক্টৰটোৰ যদি ডাইৰেকশ্যন ৰেচিঅ'জ কিটা আমি জানো অৰ্থাৎ যদি কোৱেশ্চনত দিয়া থাকে তেতিয়া হলে আমি সেই পজিশন ভেক্টৰটোৰ ডাইৰেকশ্যন কোসাইন অৰ্থাৎ l m আৰু n ৰ ভ্যালু এই সূত্ৰৰ দ্বাৰা এই ৰিজাল্টটোৰ দ্বাৰা আমি উলিয়াব পাৰিম এটো এটা আমি আৰু এটা মোস্ট ইম্পৰ্টেন্ট ৰিজাল্ট এটা পালো গতিকে এইখিনিয়ে আছিলে আমাৰ পজিশন ভেক্টৰ ডাইৰেকশ্যন কোসাইন আৰু ডাইৰেকশ্যন ৰেচিঅ'ৰ কনসেপ্ট ইয়াত যেটো আমি ডাইৰেকশ্যন ৰেচিঅ' আৰু ডাইৰেকশ্যন কোসাইনৰ বিষয়ে পঢ়িলো সেই টপিকটো আৰু ডিটেইলছ আমি 3 ডাইমেনশনাল স্পেস যেটো চেপ্টাৰ আছে সেই 3 ডাইমেনশনাল জ্যামিতিটো আমি এই দুটা টপিক অৰ্থাৎ ডাইৰেকশ্যন কোসাইন আৰু ডাইৰেকশ্যন ৰেচিঅ' আমি ডিটেইলছ পঢ়িবলৈ পাম গতিকে আশা ৰাখিছো তোমালোকে এই ভিডিঅ'টো আজি বুজি পাইছা